আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমত ময়ো ভালে আছোঁ। আজি আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছে নহয়, গোটেই কাপোৰখিনি ওলাই লৈছোঁ। আচলতে আজি ভাবিছোঁ যে কম্বলৰ কভাৰখিনি ধুই দিম। আৰু এই ঠাণ্ডা দিন আহিছে, গাত লৈ থকা হয় এইবোৰ ঘূৰাই ঘূৰাই কিনে। আৰু সেই মানে নুধুলে মানে এটা গোন্ধ ওলায়। সেইকাৰণে আমাৰ মানে 10 দিন 15 দিনৰ মূৰে মূৰে কম্বল চব আমি ধুই দিওঁ আৰু কম্বলৰ কভাৰবোৰো ধুই দিওঁ। সেয়া মই গোটেইখিনি ওলোৱাই লৈছোঁ। ওলোৱাই কিনে এইখিনি ধুবলৈ দিম। আৰু চাওঁ আজি পাৰোঁনে নাই, ইমানখিনি কাপোৰ ওলোৱাইছোঁ ধুবলৈ। অকল কম্বলখিনি নহয়, লগত বিচনা চাদৰ পাতি গোটেইখিনি ওলোৱাই লৈছোঁ ধুবৰ কাৰণে। আৰু এই বিচনা চাদৰখন এতিয়া চেঞ্জ কৰি দিম। এইপিনে চাওঁ, আৰু এই চাওক বিচনা চাদৰ গোটেই এখন মুৰি মুৰি কৰি থৈছে। কালি কেঁচুৱাটো আহি কিনে মানে তাক অকণমান দিছিলোঁ, সি গোটেইখিনি পেলাই কিনে এইবোৰ লেতেৰা কৰিছে। এতিয়া বিচনা চাদৰখন চেঞ্জ কৰি দিম। এয়া বিচনা চাদৰখন চেঞ্জ কৰি দিলোঁ, এখন পাৰি দিছোঁ এতিয়া। কালি মোৱা মাছ আনিছিলে, সেই মোৱা মাছৰ এতিয়া চৰচৰি বনাম। ইয়াতে পিঁয়াজ কাটি লৈছোঁ, জলকীয়াখিনি ধুই লৈছোঁ। জলকীয়া আৰু পিঁয়াজখিনি কাটি লওঁ, কাটি কিনে তাৰপিছতে বনাম। আৰু ইয়াতে এয়া মই এতিয়া জলকীয়া কাটি আছোঁ। আচলতে মোবাইলটো ছেট কৰি কিনে থ'বৰ কাৰণে জেগা নাইকিয়া, আৰু যিহেতু মোৰ ষ্টেণ্ড নাইকিয়া, য'ত ত'ত থ'বলগীয়া হয়। মোবাইলটো এনে ছাইডত থৈ লৈছোঁ, থৈ কিনে আৰু জলকীয়াখিনি কাটি লৈছোঁ। জলকীয়া আৰু পিঁয়াজ দুটাই মানে কাটি কিনে সেই কেৰাহীখনত থৈ লৈছোঁ। পিঁয়াজ আৰু জলকীয়া কটা হৈ গ'ল। আৰু এয়া মোৱা মাছখিনি এইখিনি হয়, গোটেইখিনি নবনাওঁ, আধা বনাম। আৰু ইয়াতে আছে মাছৰ মূৰখিনি আৰু সৰু সৰু মাছবোৰ, সেইবোৰ এইখিনি ফ্ৰাই কৰি দিম। এইখিনি নিমিলাওঁ ইয়াৰ লগত মিলাই দিলে গোটেইখিনি কাটা কাটা হৈ যাব। আৰু ইয়াতে এয়া মাছখিনি দি দিছোঁ, আৰু অকণমান মাছ এইখিনি উঠাই কিনে থৈ দিছোঁ। এইখিনি কালি কিবা তৰকাৰীত চব্জি দি কিনে অকণমান বনাই দিলে হৈ যাব। আৰু এয়া মাছখিনি দিয়া হ'ল, এইখিনি ভাজিমেই। আৰু এয়া মাছখিনিত মই এতিয়া চব দি দিলোঁ, মছলা চছলা দি সানি দিছোঁ হাততে। সানি কিনে অকণমান পানী দি কিনে বহাই দিম। সেয়ে অকণমান পানী দি কিনে বহাই দিছোঁ, জুই জ্বলাই দিলোঁ। চব তেল মছলা দি কিনে সানি কিনে অকণমান পানী দি এইখিনি বহাই দিছোঁ। এতিয়া তৰকাৰীখিনি চাই লওঁ, ভাতখিনি উতলি আহিলে। চৰচৰিখিনি হৈ আছে, আৰু অকণমান শুকালে নমাই দিম। এইপিনে ভাতখিনি উতলি আহিছে। আৰু ইয়াতে লৈ লৈছোঁ কচু শাক হয়, এইখিনি কচু শাকৰ ভাজি কৰিম। ইয়াতে হালধি আৰু নিমখ দি থৈছোঁ, এইখিনি ফ্ৰাই কৰি দিম মাছখিনি। সৰু মাছখিনি আচলতে খোৱা নাযায় তৰকাৰী বনাই, মানে কাটা কাটা হৈ যায় গোটেইখিনি। ফ্ৰাই কৰি দিলে ভাল হয় মানে। আৰু এয়া কচু শাকখিনি এতিয়া কাটি আছোঁ। আৰু সিপিনে ভাতখিনি দমত দি দিলোঁ, সেইটো কাটি আছোঁ। এইখিনি কচু শাকৰ ভাজিখিনি হৈ গ'ল। মিছা শুকান মাছ দি কিনে বনাইছোঁ। আৰু ইয়াতে ৰাতিৰ তৰকাৰী অকণমান আছে, এইখিনি গৰম কৰি দিছোঁ। বাথৰুমত দিছিলোঁ কাপোৰ ধুবলৈ, এতিয়ালৈকে কাপোৰ ধোৱা হোৱাই নাই। কাপোৰ আৰু এবাৰ ঘূৰাই দিওঁ। আৰু এই ওপৰত কাপোৰ এইখিনি থৈছোঁ, এইখিনি কালি ধুম, আজি নুধুম। এতিয়া গধূলিৰ চাহ বনাইছোঁ। এই চাহখিনি ইয়াত হৈ আছে, এইপিনে গাখীৰ গৰম কৰি আছোঁ। এতিয়া ৰাতিৰ কাৰণে দিনৰে তৰকাৰীখিনি আছে, কিন্তু চয়াবিন বনাম। পানী গৰম কৰিছোঁ, চয়াবিনখিনি ফালি কিনে তাত দি দিম ফুলিবৰ কাৰণে। দি দিওঁ।
আলু আৰু সয়াবিন মিলাই কিনে বনাম এতিয়া। আলু বেছি নিদো, দুটা দিলেই হ'ব। এয়া আলু দুটাই দিছোঁ, বেছি দিয়া নাই। সেয়া আলু আৰু সয়াবিনখিনি ইয়াত ধুই থোৱা হৈছে। এই মছলাখিনি ঠিক কৰি থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ। এইপিনে কেৰাহী গৰম কৰি আছোঁ। তৰকাৰীখিনি এতিয়া বহাই দিম। তেলখিনি গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি অকণমান ৰঙা হ'লে মছলাখিনি দি দিম। মছলাখিনি দি দিলোঁ। এতিয়া নিমখখিনিও দি দিওঁ লগতে মছলাখিনিৰ লগত। মছলাখিনি অকণমান সিজিব দি দিছোঁ। মছলাৰ গুণটো মাৰি দিলে মানে তৰকাৰীখিনি নুগুন্ধাব মছলা। এতিয়া মছলাখিনি হৈ গ'ল। চাইডত লাগিও ধৰিছে অকণমান। মছলাখিনি ভাজা হৈ গ'ল এতিয়া। আলু আৰু সয়াবিন দি দিলোঁ, দি কিনে এতিয়া ধুনীয়াকৈ কচাই দিওঁ আৰু অকণমান পানী দি দিম। এতিয়া পানী অকণমান দি দিছোঁ, মছলাখিনি নহ'লে জ্বলি যাব। এতিয়া ঢাকি দিওঁ। আৰু ইফালে চাউল লৈ লৈছোঁ, চাউলখিনি ধুই কিনে এতিয়া ভাতখিনি বহাই দিম। এতিয়া এইটো চাইডত ভাত বহাই দিলোঁ আৰু এইপিনে তৰকাৰীখিনিও হৈ আছে, পানীও দি দিলোঁ। একেবাৰে উতলি গ'লে হৈ যাব আৰু। তৰকাৰীখিনি একেবাৰে শুকানকৈ বনালোঁ। তৰকাৰী হৈ গ'ল, এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু এতিয়া ভাত খাবলৈ মই লৈ লৈছোঁ। আব্বাই খাই ল'লে, মই এতিয়া অকলেই ভাত খাম। ভাত লৈ লৈছোঁ। ইয়াতে চয়াবিন আলু তৰকাৰীখিনি লৈছোঁ। তৰকাৰী মানে কি ভজা হৈ গ'ল আৰু ভজা কৰি দিলোঁ। ইয়াত দিনৰে কচু শাকৰ ভাজি, ইয়াত দিনৰ মাছৰ চৰচৰি সেইখিনি আছে আৰু ইয়াতে ভোট জলকীয়া আছে, নিমখ। এতিয়া খোৱা বোৱাও হ'ল আৰু কাঁহী বাতিখিনিও ধুলোঁ। ধুই মই মেলি কিনে এতিয়া এয়া কাঁহী বাতিখিনি ইয়াত থৈছোঁ আৰু শুবলৈ যাওঁ। এতিয়া লাইটটো অফ কৰি দিওঁ। লগতে মই চোপাই এটুকুৰাও চোবাই আছোঁ। ইমান দেৰি আপোনালোকে চালে মোৰ ব্লগটো। গোটেই দিনৰে কামখিনি আৰু ঘৰুৱা কামেই আৰু অন্যতো একো নাই দেখুৱাবৰ কাৰণে। আমাৰ সদায় সেই ঘৰুৱা কামখিনিয়ে থাকে। দিনৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিখিনি কৰোঁ সেইখিনিয়ে ব্লগত আমি শ্বেয়াৰ কৰোঁ। আৰু সেয়া দেখিলেই যে দুপৰীয়া বনোৱা হ'ল, তাৰপিছত ৰাতিৰো খোৱা বোৱা হ'ল, বনোৱা সিজোৱাও হ'ল, খোৱা বোৱাও হ'ল। তাৰপিছতে কাঁহী বাতিখিনিও ধুলোঁ। ধোৱাৰ পিছত এতিয়া ৰুমত আহিছোঁ শুবৰ কাৰণে।
আশা কৰোঁ আজিৰ ব্লগটো চাই আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে কৈ আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।